মৰমৰ অকণিহঁত, আজি আমি পঢ়িম তোমালোকৰ অসমীয়া জংকাৰ পাঠ্যপুথিৰ অধ্যায় 1 আমাৰ খেল এই পাঠটো তোমালোকৰ লগত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু মোৰ কথাখিনি ভাল ধৰণে শুনিবৰ কাৰণে চেষ্টা কৰিবা। এতিয়া আমাৰ খেল, আমি সকলোৱে খেল খেলি ভাল পাওঁ নহয় জানো? গতিকে আমি কি খেল খেলোঁ তোমালোকে আলোচনা কৰিবা তোমালোকৰ লগত। আৰু ইয়াত কেইখনমান ছবি আছে, চোৱা। ছবি চাই কথা পাতোঁ আহা। ছবিকেইখন চাই পেলাই তোমালোকে বন্ধুৰ লগত কথা পাতিবা। ইয়াত চোৱাচোন কি খেল খেলি আছে, কি খেল খেলি আছে ইয়াতে চোৱা। এয়া কি খেল খেলিছে? এয়া ফুটবল নহয় জানো? ফুটবল। তাৰপিছতে চোৱা আৰু কি খেল খেলিছে। এয়া তোমালোকে যে খেলা এনেকৈ জঁপিওৱা, এয়া খেল খেলা। গতিকে এইবিলাক খেল, বিভিন্ন ৰকমৰ খেল ইয়াতে খেলি আছে। তাৰপিছত ইয়াতে কি খেল খেলিছে চোৱা। ইয়াতে কি খেল খেলিছে? এয়া দৌৰা খেল, দৌৰ খেল নহয় জানো? তাৰপিছতে কি খেল খেলিছে? ক্ৰিকেট খেল নহয় জানো? গতিকে এইবিলাক হ'ল খেল। এতিয়া এই খেলবিলাকৰ নামবিলাক তোমালোকে শিকিবা আৰু কি খেল আমি খেলোঁ সেইখিনি খেল তোমালোকে ইয়াৰ পৰা আৰু ইয়াৰ বাহিৰেও, ইয়াত উল্লেখ কৰাৰ বাহিৰেও আৰু কি খেল তোমালোকে খেলা সেইবিলাক খেল তোমালোকে আলোচনা কৰিবা। আৰু কেনেকৈ খেলা তোমালোকে নিজে নিজে আলোচনা কৰিবাচোন হওক। এতিয়া আমি পিছৰ পেজত কি আছে আমি চাওঁ। এইটো পেজত কি দিছে চোৱা, ক্ৰিয়াকলাপ কি খেলিছে কওঁ আহা। এতিয়া এই ছবিকেইখনত চোৱাচোন কি খেল খেলিছে আমি আলোচনা কৰিম। এইটো চকা খেলিছে ন? এইটো চকা খেলিছে, এইটো ফুটবল, আৰু এইটো যে আমি যে কি চেকুট বুলি কওঁ হয়নে? এইটো খেল তোমালোকে খেলানে বাৰু? এইটো নিশ্চয় তোমালোকে খেলা, এইটো চাবা তোমালোকে। আকৌ এইটো খেল, এইটো ৰজা ৰাণী খেলটো যে হয়নে? তাৰপিছত এইটো কি বুলি কয়, এইটো বাটুলো গুটি খেলে যে এনেকৈ এডাল হেৰিয়েদি যে এনেকৈ মাৰি দিয়ে। এইবিলাক খেল তোমালোকে খেলানে বাৰু? তোমালোকে আলোচনা কৰিবাচোন হওক দেই। তাৰপিছত কি কৈছে চোৱা, এইটো এটা বল দিছে ন? এই বলটো তোমালোকে কি কৰিব দিছে? ৰং দিব দিছে। এই ভিতৰত তোমালোকে ৰং দিবাচোন। তোমালোকৰ ৰং পেঞ্চিল আছে নহয়? ৰং পেঞ্চিলে তোমালোকে এই বলটো ৰং কৰিবা। তাৰপিছত পিছৰ পেজত কি আছে আমি চাওঁ। এইটোত কি আছে চোৱা, পাঠ 1 উকুলি মুকুলি। কি উকুলি মুকুলি? এতিয়া আমি গাম চাবাচোন, মোৰ মুখে মুখে তোমালোকে গাবা দেই। উকুলি মুকুলি কুকুলিকে খেলা, মন যদি ডাৱৰীয়া মুকলিলে ব'লা, কুকভা খেলোঁ অ'। কি কৈছে? উকুলি মুকুলি কুকুলিকে খেলা, মন যদি ডাৱৰীয়া মুকলিলে ব'লা, কুকভা খেলোঁ অ'। এনেকৈ এইটো এটা উকুলি মুকুলি কবিতা। তাৰপিছত পিছৰ পেজত কি আছে আমি চাওঁ। পিছৰ পেজটোত আকৌ ক্ৰিয়াকলাপ দিছে চোৱা। কি দিছে? ব, ক, ৰ, ম, আ আৰু এডাল হ'ল আকাৰ। কি চিন এডাল? আকাৰ। কি দিছে? ব, ক, ৰ, ম, আ আৰু আকাৰ। এতিয়া কৈছে লগে ভাগে গাওঁ আহা। লগে ভাগে গাওঁ আহা। কি বুলি কৈছে? বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাংগৈ ব'লা। ইয়াত এতিয়া তোমালোকে দেখিছানে বাৰু? এই যে প্ৰথম আখৰটো চবতে ব আছে দেখিছানে? আৰু বকেইটা অলপ ডাঙৰকৈ লিখিছে। মানে এতিয়া আমি কি শিকিব লাগিব? ব আখৰটো শিকিব লাগিব। এতিয়া ব আখৰটো আমি কেনেকৈ লিখিম তোমালোকে লিখিব জানানে বাৰু? নিশ্চয় তোমালোকে জানা দেই। বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাংগৈ ব'লা। এইটো এটা কবিতা হয় দেই। তাৰপিছত কি কৈছে চোৱা,
তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা ছবিটোৰ নামটোৰ প্ৰথম ধ্বনিটো মানে উচ্চাৰণটো প্ৰথম যিটো আখৰ এই আখৰৰ উচ্চাৰণটো আমাক কি ক'বলৈ দিছে এইটো ব গোটেইকেইটাতে প্ৰথম আখৰ ব আছে এইটো বগলী এইটো বল এইটো বটল প্ৰত্যেকটোৰ প্ৰথম আখৰ কি আছে ব এইটো বগলী ব গ ল দীৰ্ঘইকাৰে লি বগলী তাৰপিছতো কি আছে বল তাৰপিছতো বটল এইটো প্ৰথম আখৰ বগলী ব গ ল দীৰ্ঘইকাৰে লি বগলী এইটো হ'ল বল ব ল বল আৰু এইটো হ'ল বটল ব মূৰ্ধন্য ত ল বটল এতিয়া এই প্ৰথম আখৰ কি আছে ব অৰ্থাৎ ইয়াত কি কৈছে প্ৰথম আখৰটো আমাৰ ব গতিকে প্ৰথম আখৰ ধ্বনিটো কি ব এয়া প্ৰথম আখৰটো কি আছে চবতে ব আছে গতিকে আমাৰ কি হ'ল প্ৰথম আখৰ ধ্বনিটো ব বগলী বল বটল এতিয়া পিছত কি কৈছে চোৱা তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা এয়া কি কৈছে বগা প্ৰথম ধ্বনিটো কি ব তাৰপিছত বৰল 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 প্ৰথম আখৰ ব তাৰপিছত বন ব দন্ত্য ন বন প্ৰথম আখৰ ব বা প্ৰথম ধ্বনিটো হ'ল ব তাৰপিছত বগৰী ব গ ৰ দীৰ্ঘইকাৰে ৰি বগৰী প্ৰথম ধ্বনিটো হ'ল ব বৰফ 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 প্ৰথম ধ্বনিটো ব বজাৰ ব বৰ্গীয় জ আকাৰে যা ৰ বজাৰ প্ৰথম ধ্বনিটো ব বছৰ ব দ্বিতীয় চ ৰ বছৰ প্ৰথম ধ্বনিটো ব গোটেইকেইটাতে কি আছে প্ৰথম ধ্বনি ব অৰ্থাৎ আমি এতিয়া ব আখৰটো শিকি আছোঁ নহয় জানো তাৰপিছত কি কৈছে চোৱা কি কৈছে ফুটবোৰ লগ লগাই আখৰ লিখোঁ আহা আমি যিবোৰ ফুট দিছে ফুটবোৰ লগ লগাই আমি আখৰ লিখিব লাগে কি কৈছে এইটো ব গতিকে ইয়াত যিবিলাক ব আছে আমি ববিলাক লিখিম প্ৰথম কোনডাল লিখিম চোৱা মই এটা লিখি দিছোঁ তোমালোকে এইখিনি লিখিবা প্ৰথম আমি এই আঁচডাল দিম এই ফুটকেইটা মিলাম তাৰপিছত আমি কি কৰিম এই আঁচডাল দিম তাৰপিছত আমি কি কৰিম এইডাল দিম তাৰপিছত আমি কি কৰিম এনেকৈ ওপৰলৈ উঠাই লৈ যাম হয়নে এইটো ব তাৰমানে এনেকৈ তাৰপিছত এইখিনিৰ পৰা আনিবা এইখিনিৰ পৰা নানিবা এনেকৈ আনিবা আৰু ওপৰলৈ এনেকৈ উঠাই লৈ যাবা এইটো হ'ল ব গতিকে তেনেকৈ তোমালোকে বকেইটা ইয়াতে লিখিবা তাৰপিছত আকৌ ইয়াতে আমাক ফুটবিলাক মিলাবা আৰু ইয়াতে বকেইটাহঁত লিখিব দিছে এতিয়া বকেইটা আমি কেনেকৈ লিখিম ফুটকেইটা মিলাওঁতে আমি গম পাইছোঁ কেনেকৈ লিখিম বটো আমি এতিয়া বটো লিখিম চোৱা প্ৰথম এনেকৈ মাত্ৰাডাল দিম তাৰপিছত আমি কি কৰিম এইখিনিৰ পৰা ল'ম মাত্ৰাডালৰ পৰা নল'ম এইখিনিৰ পৰা ল'ম এনেকৈ লৈ পেলাই আমি এনেকৈ দিম দিলৈ এনেকৈ ওপৰত উঠাই গৈ ওপৰত লগাই দিম এইটো ব হ'ব এনেকৈ তোমালোকে বকেইটাহঁত লিখিবা এডাল এইখিনিৰ পৰা আনিম এনেকৈ দিম এনেকৈ ওপৰলৈ লৈ যাম এইটো হ'ল কি ব গতিকে আমি বটো কেনেকৈ লিখে আমি শিকিলোঁ তাৰপিছত আমি এতিয়া কি শিকিম পিছৰ পেজটোত কি আছে আমি চাওঁ এইটো পেজত আমাক কি দিছে ক আখৰটো দিছে চোৱা ক কি আখৰ কটো কেনেকৈ লিখে আমি আকৌ উঠনি নিচিনাকৈ শিকিমগৈ এতিয়া আমি জানো ক এতিয়া কি কৈছে লগে ভাগে গাওঁ আহা কি কৈছে কণমান যাব ককাৰ লগত কিনিবলৈ কিবা কিবিবোৰ কিনো হ'ব পাৰে চাবাচোন বাৰু ভাবি কি কৈছে কণমান যাব ককাৰ লগত কিনিবলৈ কিবা কিবিবোৰ কিনো হ'ব পাৰে চাবাচোন বাৰু ভাবি এতিয়া এইকেইটা কি বাৰু কল না কল ক ল কল প্ৰথম ধ্বনিটো আমাৰ ইয়াতে ক তাৰপিছত ইয়াত চোৱা কি দিছে এইটো ক তাৰপিছতো কি কল কলম কলহ প্ৰত্যেকটোৰ
প্ৰথম ধ্বনিটো হ'ল ক, অৰ্থাৎ এইটো কল ন, কটো আমি এনেকৈ মাত্ৰাডাল দিম, দি লৈ এইখিনিৰ পৰা আনিম বটোৰ নিচিনা, তাৰপিছত এনেকৈ আনিম, আনি লৈ এনেকৈ ওপৰলৈ উঠাই লৈ যাম, তাৰপিছত এইখিনিৰ পৰা আমি এনেকৈ দিম, এইটো ক, ক ল, তাৰপিছত লটো লিখিম, এইটো কল, তাৰপিছত এইটো কি কলম, গতিকে আমি কটো কেনেকৈ লিখিম, এনেকৈ আনিম ওপৰলৈ লৈ যাম, লৈ গৈ পেলাই এইখিনি, তাৰপিছত আমি কি লিখিম, লটো লিখিম, তাৰপিছত মটো লিখিম, মটো আমি এনেকৈ আনি পেলাই এনেকৈ দিম, দি পেলাই এনেকৈ ওপৰলৈ নিম, এনেকৈ দিম কলম, তাৰপিছত কি লিখিম, কলহ, এইটো কলহ, কলহ, গতিকে এইখিনিৰ পৰা আমি কটো অলপ সৰুকৈ লিখিম, যিহেতু জেগাটো কম, ক, তাৰপিছত এইটো ল, তাৰপিছত আমি লিখিম হ, কলহ, এইটো কলহ হ'ল এইটো। তাৰপিছত আমি কি কৰিম, ইয়াৰ পিছত কি কৈছে, তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। আমি কি কৰিব দিছে, শুনিব দিছে আৰু প্ৰথম ধ্বনিটো ক'ব দিছে, প্ৰত্যেকটো প্ৰথম ধ্বনিটো হ'ল ক। এতিয়া আমি পঢ়িম, কচু, ক প্ৰথম চত হুঁচৌকাৰে চু, কচু, কণী, ক মূৰ্ধন্য নত দীৰ্ঘইকাৰে নি, কণী, কলহ, এইটো যে কলহ শিকিছিলোঁ উঠনি, এইটো কলহ, সেইটো কি দিছে, কলহ, কলহ, কৰত, কৰ দন্ত্য ত, কৰত, কঠ, ক মূৰ্ধন্য ঠ, কঠ, কমলা, ক ম লতা আকাৰে লা, কমলা, কপাল, ক পতা আকাৰে পা, ল, কপাল, তাৰপিছত কটাৰী, ক মূৰ্ধন্য ত আকাৰে তা, ৰত দীৰ্ঘইকাৰে ৰি, কটাৰী। প্ৰত্যেকটো আখৰৰ শব্দৰ প্ৰথম ধ্বনিটো হ'ল ক। তাৰপিছত আমি কটো কেনেকৈ লিখে শিকিম। প্ৰথম আমি কি কৰিম, ইয়াত চোৱা, আমি ফুটবোৰ লগাম, প্ৰথম আমি এনেকৈ দিম মাত্ৰাডাল, তাৰপিছত বৰটোৰ নিচিনাকৈ এনেকৈ যে বৰটো লিখিছিলোঁ, এনেকৈ বোলে আমি বৰটো এনেকৈ দিম, দিলে এনেকৈ ওপৰলৈ লৈ যাম, লৈ গৈ এইখিনিৰ পৰা আমি এই সুৰডাল আমি দি দিম, এইটো হ'ল ক। গতিকে বাকীখিনি তোমালোকে লিখি পেলাই চাবা। তাৰপিছত লিখোঁ আহা, কটো আমি লিখিব লাগে, খালী ঠাই দিছে দেখিছানে, এটা লিখি দিছে, গতিকে আমি প্ৰথমটো লিখি দিওঁ, পিছৰখিনি তোমালোকে লিখিবলৈ শিকিবা। আমি মাত্ৰাডাল দিম, এনেকৈ মাত্ৰাডাল দিয়াৰ পিছত আমি এইখিনিৰ পৰা এনেকৈ আনিম, আনি লৈ এনেকৈ দিম, দি লৈ ওপৰলৈ লৈ যাম, লৈ গৈ এইখিনিৰ পৰা আমি এনেকৈ দিম, এইটো ক হ'ব, এইটো ক। এতিয়া আমি পিছত আৰু কি আছে আমি চাওঁ। পিছত কি আছে চোৱা, পাঠ 2, শুনো আহা, বৰষুণত খেলি তোমালোকে ভাল পোৱানে, বন্ধৰ দিনত বৰষুণত খেলি থাকোঁতে ৰাজাহঁতৰ কি হ'ল শুনো আহা। এই ৰাজাহঁতে বৰষুণৰ দিনত খেলি আছিল, গতিকে কি হ'ল আমি চাম। কি কৈছে, বৰষুণত খেল, বৰ ৰ মূৰ্ধন্য সৎ হুঁচৌকাৰে সু, মূৰ্ধন্য ন দন্ত্য ত, বৰষুণত খেল, খ তকাৰে খে ল। এতিয়া আমি পঢ়িম, তোমালোকে শুনি যোৱা। কি কৈছে, আজি বন্ধৰ দিন, ৰাজা কানাই আৰু থেংচিয়ে বেট বল লৈ পথাৰ পালেগৈ, এনেতে কিন কিনকৈ এজাক বৰষুণ আহিল, লাহে লাহে বৰষুণ বাঢ়ি আহিল। এতিয়া কোনে কোনে খেলিছিল, ৰাজা কানাই আৰু থেংচিয়ে ন। আচ্ছা, তাৰ পিছৰ পেৰাগ্ৰাফটোত আমাক কি দিছে চোৱা, সেয়ে সিহঁতে কাষৰ চালিঘৰটোতেই খেলিবলৈ ধৰিলে, থেংচিয়ে বলটো জোৰেৰে মাৰি দিলে, বলটো পথাৰৰ মাছ পালেগৈ। বৰষুণ পৰি আছে, গতিকে চালিঘৰটোত খেলিছিল, খেলোঁতে কোনে বলটো মাৰি দিলে, থেংচিয়ে, গতিকে বলটো পথাৰৰ মাছ পালেগৈ ন। তাৰপিছত কি দিছে চোৱা, বলটো আনিবলৈ কানাই লৰ মাৰি গ'ল, কোনে বলটো আনিবলৈ গ'ল, কানাই, বলটো কোনে মাৰিছিল, থেংচিয়ে, নহয় জানো। কানাই পিছলি পৰিল, ধুপুচ, তাক উঠাবলৈ ৰাজাই লৰ মাৰিলে, তাৰো ভৰি পিছলিল,
আকৌ ধুপুচ অৰ্থাৎ আমাৰ পৰিলে আমাৰ বৰষুণৰ বতৰত পৰিলে আমি কি বুলি কওঁ ধুপুচকৈ পৰিল বুলি কওঁ নহয় জানো গতিকে ৰাজা আৰু কানাই দুইটাই পৰিল এতিয়া আমি পিছৰ পেজত কি আছে চাওঁ আমাৰ পিছৰ পেজত আকৌ কবিতাটো আছে চোৱা ইটোৱে সিটোৰ ফালে চাই ঢেক ঢেককৈ হাঁহিবলৈ ধৰিলে তাৰ পাছত সিহঁতে বেট বল সামৰি চালিঘৰৰ তল পালেগৈ এতিয়া ইয়াত কি আছে চোৱা ক্ৰিয়াকলাপ কওঁ আহা ক'বলৈ দিছে লিখিব দিয়া নাই তোমালোকক মই সুধিম তোমালোকে ক'বাচোন বাৰু ৰাজাহঁতে কি খেলিবলৈ গৈছিল ৰাজাহঁতে কি খেলিব গৈছিলে ইয়াত কি বুলি আছে চোৱা ইয়াত চোৱা বন্ধৰ দিনত কি খেলিছিল বেট বল কি খেলিছিলে বেট বল গতিকে ক নম্বৰ উত্তৰ কি হ'ব বেট বল কোনে বলটো জোৰেৰে মাৰি পঠিয়াইছিল থেংচিয়ে না থেংচিয়ে মাৰি পঠাইছিল তাৰপিছত কি কৈছে ৰাজা আৰু কানাইয়ে কিয় হাঁহিছিল ৰাজা আৰু কানাই কিয় হাঁহিছিল সুধিছে আমি সিফালে চাওঁচোন বাৰু এইখিনি ইয়াতে আছে চোৱা ৰাজা আৰু কানাই কিয় হাঁহিছিল এই যে পৰিছিল যে ন এই যে ধুপুচকৈ যে বোকাত যে পৰিছিল বৰষুণত পিছলি পেলাই সেইটো কাৰণে হাঁহিছিল ৰাজাহঁতে চালিঘৰটোত কিয় খেলিবলৈ লৈছিল বৰষুণ পৰিছিল যে সেইটো কাৰণে থেংচিহঁতে শেষত পথাৰত কি কৰিব নিজে ভাবি কোৱা পথাৰত কি কৰিব নিজে ভাবি চোৱা এতিয়া থেংচিহঁতে শেষত পথাৰত কি কৰিব বাৰু সিহঁতে কি কৰিব পথাৰৰ পৰা ঘৰলৈ কি হ'ল এয়া চলিঘৰটোলৈ গ'ল তাৰ পৰা সিহঁতে ঘৰলৈ গুচি আহিব নহয় জানো তাৰপিছত কৈছে বৰষুণৰ বতৰত তোমালোকে কি খেল খেলা তোমালোকে ভাবি পেলাই ক'বা তোমাৰ কেনেধৰণৰ হাঁহি উঠা বা ভাল লগা ঘটনা এটা কোৱা তোমালোকৰ এনেকুৱা হাঁহি উঠা বা ভাল লগা কিবা ঘটনা আছে যদি বৰষুণৰ দিনত খেলোঁতে হোৱা ক'ব লাগে তাৰপিছত কৈছে চোৱা কোনটো কাম প্ৰথমতে কৰে সেই ছবিখনত শুদ্ধ চিন দিয়া এতিয়া কোনটো কাম প্ৰথমতে কৰে কোৱা এইটো প্ৰথমতে কৰা কামটো আমাৰ কি হ'ব পাৰে এইটো না কোনটো কাম প্ৰথমতে কৰে গতিকে প্ৰথম আমাৰ ব্ৰাছ কৰে এইটো ব্ৰাছ কৰিছে ন তাৰপিছতে গা ধুৱে তাৰপিছতে কাপোৰ ধুৱে তাৰপিছত গা ধুৱে তাৰপিছতে স্কুললৈ যায় গতিকে আমাৰ প্ৰথম কাম কৰাটো হ'ব এইটো ব্ৰাছ কৰাটো হ'ল তাৰপিছত কি কৈছে চোৱা খৰকৈ কওঁ আহা আদা ৰুলো নুৰুলো আলু ৰুলো নুৰুলো আদা মৰমৰ মামাৰ মৰমী মামাৰ মৰমৰ মামী আকৌ চোৱাচোন তোমালোকে ক'বা মোৰ মুখে মুখে আদা ৰুলো নুৰুলো আলু ৰুলো নুৰুলো আদা মৰমৰ মামাৰ মৰমী মামাৰ মৰমৰ মামী এতিয়া আমি যাম পিছৰ পেজত দেই এইটো পিছৰ পেজটোত কি কৈছে চোৱা কওঁ আহা আমাক ক'বলৈ দিছে এইটো আ আছে এইটো ৰ আছে এইটো ম আছে গতিকে আ লগা এইকেইটা শব্দ আছে চোৱা এইটো হ'ল আম এইটো হ'ল আলু তাৰপিছত এইটো হ'ল আদা নহয় জানো এইটো হ'ল আদা তাৰপিছত ৰ দি পেলাই এইটো ৰছী এইটো ৰঙালাও এইটো ৰবৰ ন ৰবৰ যে আমি যে মুচোঁ তাৰপিছত এইটো মকৰা জাল বা মকৰা তাৰপিছত এইটো মৌৰা এইটো মটৰ মূৰ্ধন্য তৰ মটৰ তাৰপিছত কি কৈছে চোৱা আ এইটো আ তাৰপিছত ৰ তাৰপিছত ম তাৰমানে আটো কেনেকৈ লিখে ৰটো কেনেকৈ লিখে মটো কেনেকৈ লিখে আমাক ক'ব এতিয়া আটো লিখিবলৈ আমি কেনেকৈ লিখিম চোৱা প্ৰথমতে আমি মাত্ৰাডাল দিম তাৰপিছতে আমি এইখিনিৰ পৰা এনেকৈ আনি পেলাই এনেকৈ দিম তাৰপিছতে আমি এডাল দিম দি লৈ পেলাই আমি কি কৰিম ওপৰলৈ এনেকৈ লৈ যাম তাৰপিছত এনেকৈ দিম তাৰপিছত এডাল আমি এনেকৈ লগাই দিম এইটো হ'ল আ হ'ল তাৰপিছত ৰটো আমি কি দিম এনেকৈ দিম বৰটোত যে লিখিছিলোঁ এনেকৈ পেলাই এনেকৈ আনিছিলোঁ আনি ওপৰলৈ লৈ গৈছিলোঁ তাৰপিছত এনেকৈ পেটটো কাটি দিম এইটো হ'ল ৰ তাৰপিছত আমি লিখিম এবাৰ
মটো আমি কেনেকৈ লিখিম এনেকৈ মাত্ৰাডাল দিম দি পেলাই আমি একটো নিচিনাকৈ এনেকৈ লিখিম লিখি লৈ এনেকৈ আনিম আনি লৈ এনেকৈ ওপৰলৈ লৈ যাম এইটো হ'ল ম হয়নে তাৰপিছত আমি এতিয়া ইয়াতে আঁকিম লিখিম আটো লিখিম প্ৰথমতে হা আটো এনেকৈ আমি মাত্ৰাডাল নিম নি লৈ পেলাই আমি এনেকৈ আনি পেলাই এনেকৈ দিম তাৰপিছত এনেকৈ আনিলোঁ এনেকৈ ওপৰলৈ নিলোঁ নি পেলাই এডাল এনেকৈ আনিলোঁ তাৰপিছত এডাল এনেকৈ দি পেলাই তাৰপিছত এনেকৈ দিলোঁ এইটো আ হ'ল তাৰপিছত ৰটো আমি এনেকৈ মাত্ৰাডাল দিম এনেকৈ আনিলোঁ এনেকৈ দিলোঁ ওপৰলৈ লৈ গ'লোঁ তাৰপিছত এনেকৈ দিলোঁ ৰ হৈ গ'ল মটো আমি এনেকৈ মাত্ৰাডাল দিম মাত্ৰাডাল দি এনেকৈ একৰ নিচিনা লিখিম এনেকৈ লিখিলোঁ ওপৰলৈ লৈ গ'লোঁ এইটো ম হ'ল গতিকে আমি আজি তোমালোকৰ লগত এই 20 নম্বৰ পৃষ্ঠালৈকে আমি আলোচনা কৰিলোঁ পৰৱৰ্তী সময়ত আকৌ পিছৰখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবা আৰু তোমালোকে মোৰ লগে লগে ভিডিঅ'টো চাই অনুশীলন কৰিবা তেতিয়া তোমালোকে সোনকালে পাৰিবা গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ